ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 9 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 26 তাৰিখ সোমবাৰ। আজি হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী। গতিকে সকলোৱে কমেণ্টত হৰে কৃষ্ণ বুলি লিখক। আজি তিথি হৈছে কৃষ্ণাষ্টমী আৰু কৃষ্ণাষ্টমী থাকিব আজি ৰাতিপুৱা 8:23 পৰ্যন্ত। তাৰ পিছত কৃষ্ণাষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ আৰু কৃতিকা নক্ষত্ৰ থাকিব আজি ৰাতি 9:08 পৰ্যন্ত। তাৰ পিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱাৰীগণ। মৰণত আজি দ্বিপদ দোষ থাকিব ৰাতিপুৱা 8:23 পৰ্যন্ত। তাৰ পিছত দ্বিপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:45 পৰা 10:08 পৰ্যন্ত, আকৌ 12:40 পৰা 6:29 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:04 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:44। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি ইতিবাচক অনুভৱ কৰিব। ঘৰ বা ব্যৱসায়ৰ সৈতে জড়িত পৰিৱৰ্তনৰ পৰিকল্পনাৰ বাবে সময় অনুকূল। অৰ্থাৎ আজি মেষ ৰাশি জাতকে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি ইতিবাচক অনুভৱ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি ঘৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত যিকোনো পৰিকল্পনা কৰাৰ বাবে আজি অনুকূল সময় বুলি কৈছে। চিন্তা আৰু আত্মনিৰীক্ষণে সৃষ্টিশীলতা বৃদ্ধি কৰিব। অৰ্থাৎ আপোনাৰ আজি কৈছে যে যদি আপুনি আত্মনিৰীক্ষণ কৰে তেন্তে আপুনি সৃষ্টিশীলতা বৃদ্ধি কৰিব পাৰিব বুলি কৈছে। যুৱক যুৱতীসকল আজি সাৱধান হ'ব লাগিব। অত্যাধিক অসাৱধানতাৰ বাবে কৃতিত্ব হেৰুৱাব পাৰে। অৰ্থাৎ যুৱক যুৱতীসকলে যদি আজি সাৱধান নহয় তেন্তে তেওঁলোকৰ কৃতিত্ব হেৰুৱাব পাৰে বুলি কৈছে। অত্যাধিক ইগ' থকা বা নিজকে শ্ৰেষ্ঠ বুলি ভবাটো ঠিক নহ'ব। কোমল হওক, আত্মীয়ৰ আগমনৰ বাবে ব্যক্তিগত কামো বন্ধ হৈ যাব পাৰে। অৰ্থাৎ আজি আপুনি নিজৰ ইগ'ক নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি নিজকে শ্ৰেষ্ঠ বুলি ভবাটো আপোনাৰ বাবে উচিত নহ'ব বুলি কৈছে। আৰু কৈছে যে আজি আপোনাৰ আত্মীয়ৰ আগমনৰ ফলত আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰ বন্ধ হৈ যাব পাৰে বুলি কৈছে। ব্যৱসায়িক কাম কাজত সমস্যা হ'ব পাৰে, কিন্তু এই পৰিস্থিতি সাময়িকহে হ'ব। অৰ্থাৎ আপোনাৰ ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেইবোৰৰ সমস্যাজনিত হ'ব বুলি কৈছে আৰু আপোনাৰ যিবোৰ পৰিস্থিতি হ'ব সেইবোৰ কৈছে যে সমসাময়িকৰ বাবেহে থাকিব বুলি কৈছে। অতি সোনকালে পৰিস্থিতি অনুকূল হৈ পৰিব আৰু কৈছে যে আপোনাৰ যি সমস্যাজনিত পৰিস্থিতিৰ উদ্ভৱ হৈছে সেইটো সোনকালে আপুনি সমাধান পাব বুলি কৈছে। আয় স্বাভাৱিকেই হ'ব। চাকৰি সম্পৰ্কীয় কামত স্থিতিশীলতা থাকিব আৰু আপোনাৰ লক্ষ্যত উপনীত হোৱাত বিষয়ৰ পৰা সহায় লওক। অৰ্থাৎ আপোনাৰ কৈছে যে আজি আয় স্বাভাৱিক হৈ থাকিব বুলি কৈছে আৰু চাকৰি সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত স্থিতিশীলতা থাকিব বুলি কৈছে আৰু আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আপুনি বিষয়ৰ পৰা সহায় ল'ব লাগিব বুলি কৈছে। ঘৰত সুখৰ পৰিৱেশ থাকিব আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জনত সময় কটাব। অৰ্থাৎ ঘৰৰ পৰিৱেশ কৈছে আপোনাৰ সুখদায়ক থাকিব বুলি কৈছে আৰু কৈছে যে আপুনি পৰিয়ালৰ সৈতে মনোৰঞ্জনত কিছু সময় কটাওক বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব। বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক আৰু বাহন সাৱধানে ব্যৱহাৰ কৰক। অৰ্থাৎ আজি কৈছে যে আপুনি বিপদজনক যিবোৰ কাম আছে সেইবোৰৰ পৰা আঁতৰি থাকিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু লগতে কৈছে যে আপুনি আজি বাহন সাৱধানে চলোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। সুৰক্ষা সম্পৰ্কীয় নিয়মবোৰ গুৰুত্ব সহকাৰে মানি চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিয়াল সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব আৰু ইতিবাচক ফলাফল ওলাই আহিব। অৰ্থাৎ আজি বৃষ ৰাশি জাতকৰ কৈছে যে পৰিয়াল সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব বুলি কৈছে আৰু আলোচনাৰ ফলত আপোনাৰ ইতিবাচক ফলাফল ওলাই আহিব বুলি আপোনাক কৈছে। মনোৰঞ্জন সম্পৰ্কীয় কাম কাজতো সময় অতিবাহিত কৰক। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে লগে লগে কৰক। অৰ্থাৎ আজি কৈছে যে আপুনি যিবোৰ মনোৰঞ্জন সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত কিছু সময় কটাবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু কৈছে যে আপুনি যদি ক'ৰবাত বিনিয়োগ কৰাৰ কথা ভাবিছে বা পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰিবলৈ আপোনাক পৰামৰ্শ দিছে। এই সময়ত নিজৰ কামত মনোনিৱেশ কৰি থকাৰ সময় আপোনাৰ অপ্ৰয়োজনীয় খং আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।
অৰ্থাৎ কৈছে যে এই সময়খিনি আপোনাৰ বাবে নিজৰ কামত মনোনিৱেশ কৰাৰ সময় বুলি কৈছে আৰু আপোনাৰ যিবোৰ অপ্ৰয়োজনীয় খং আছে সেইবোৰ আপোনাৰ বাবে ক্ষতি হ'ব পাৰে বুলি কৈছে নিহংগতা ধ্যান আদিত কিছু সময় কটাওক এই সময়ত যিকোনো ধৰণৰ ঋণ লোৱাটো কঠিন হ'ব পাৰে আৰু আপোনাক কৈছে যে আপুনি নিহংগতা মানে অকলশৰীয়াকৈ কিছু সময় কটাওক আৰু লগতে কৈছে যে ধ্যানতো আপুনি মনোযোগ দিয়ক আৰু কৈছে যে এই সময়ত যিকোনো ধৰণৰ ঋণ লোৱাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে বা ক্ষতি হ'ব পাৰে বুলি কৈছে ব্যৱসায়িক ব্যৱস্থা বজাই ৰখাত আপোনাৰ অৱদান প্ৰয়োজনীয় হ'ব এজন বাহিৰৰ মানুহৰ আপোনাৰ চাকৰি আৰু ব্যৱস্থাত বাধাৰ সৃষ্টি কৰিব পাৰে অৰ্থাৎ আপোনাৰ ব্যৱসায়িক যি ব্যৱস্থা আছে সেইটো আপোনাৰ অৱদান প্ৰয়োজনীয় হ'ব বুলি কৈছে আৰু কৈছে যে এজন বাহিৰৰ মানুহৰ বাবে আপোনাৰ ব্যৱসায়ত বাধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে কৰ্মচাৰীক দায়িত্ব দিলে তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি পাব পাৰে আৰু কৈছে যে আপুনি ব্যৱসায়ত যদি কোনো কৰ্মচাৰীক আপুনি দায়িত্ব দিয়ে তেন্তে তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধি পাব বুলি কৈছে ঘৰৰ পৰিৱেশ সুখদায়ক আৰু সুষম হ'ব প্ৰেমৰ সম্পৰ্কত লগ পোৱাৰ সুযোগ পাব অৰ্থাৎ আজি কৈছে যে আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ থাকিব বুলি কৈছে কাহ আৰু চৰ্দিৰ দৰে সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি চলক এই সময়ত স্বাস্থ্য সম্পৰ্কীয় নিয়ম সম্পূৰ্ণৰূপে পালন কৰাটো প্ৰয়োজনীয় হ'ব অৰ্থাৎ কৈছে যে আপোনাৰ আজি কাহ চৰ্দিৰ দৰে সংক্ৰমণ হ'ব পাৰে বুলি কৈছে গতিকে নিজকে ৰক্ষা কৰি চলাৰ চেষ্টা কৰক আৰু এই সময়ত স্বাস্থ্য সম্পৰ্কীয় যিবোৰ নিয়ম আছে সেইবোৰ আপুনি সম্পূৰ্ণৰূপে পালন কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 2 এতিয়া মিথুন ৰাশি জাতকৰ আনৰ পৰা আজি আশা কৰাৰ পৰিৱৰ্তে নিজৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্থৰ ওপৰত বিশ্বাস ৰাখক অৰ্থাৎ কৈছে যে আজি আপুনি কাৰোবাৰ পৰা আশা কৰাতকৈ নিজৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আপুনি ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ ভালদৰে সম্পন্ন কৰিব পাৰিব বুলি কৈছে আপোনাৰ আগ্ৰহৰ কাম-কাজত কিছু সময় কটালে নতুন শক্তি আৰু উৎসাহৰ অনুভৱ হ'ব যিকোনো কামৰ সম্পন্নতাও সম্ভৱ হ'ব অৰ্থাৎ আপুনি আজি নিজৰ যি আগ্ৰহৰ কাম আছে তাত যদি কিছু সময় কটায় তেন্তে আপুনি নতুন শক্তি পাব আৰু নতুন উৎসাহ পাব বুলি কৈছে আৰু যিকোনো কাম আপুনি ধুনীয়াকৈ কৰিব পাৰিব বুলি কৈছে ভুল বুজাবুজিৰ বাবে বন্ধু আৰু আত্মীয়ৰ লগত বিসংগতি হ'ব পাৰে পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাত আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব অৰ্থাৎ আজি কৈছে যে কোনো বন্ধু বা আত্মীয়ৰ সৈতে আপোনাৰ ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে যাৰ ফলত আপোনাৰ সম্পৰ্কত মানে প্ৰভাৱ পৰিব বুলি কৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰখাত এই ক্ষেত্ৰত আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আপোনাৰ ক্ষমতাতকৈ অধিক কামৰ বোজা নল'ব অৰ্থাৎ আজি কৈছে যে আপোনাৰ যি কামৰ ক্ষমতা আছে বা যি কাম আপুনি কৰিব পাৰে তাতকৈ অধিক কাম আপুনি নল'ব আপোনাৰ ক্ষমতাতকৈ অধিক কাম বোজা ল'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় যিকোনো পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময় হৈ আছে কিন্তু নিজৰ সামৰ্থ্যতকৈ অধিক ঋণ লোৱাটো আপোনাৰ বাবে ভাল নহ'ব অৰ্থাৎ আপোনাৰ যি ব্যৱসায়িক সম্পৰ্কীয় যিবোৰ পৰিকল্পনা চলি আছে সেইবোৰ আজি ৰূপায়ণ কৰাৰ বাবে সময় অনুকূল হৈ আছে বুলি কৈছে আৰু কিন্তু নিজৰ সামৰ্থ্যতকৈ অধিক ঋণ ল'লে আপোনাৰ বিপদ হ'ব পাৰে বুলি কৈছে আজি আপুনি লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে অৰ্থাৎ আজি ব্যৱসায়িক যিবোৰ লেনদেন কৰিব আপুনি সেই বিষয়ে আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে পৰিয়ালৰ কাম-কাজত সহায় কৰা আৰু সকলোৰে যত্ন লোৱাটোৱে পৰিৱেশটো সুখদায়ক আৰু ভাল কৰি ৰাখিব অৰ্থাৎ আজি কৈছে যে আপোনাৰ পৰিয়ালৰ যিবোৰ কাম-কাজ আছে সেইবোৰ আপোনাৰ সহায় আৰু সকলোৰে যত্ন লোৱাটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে উপযুক্ত আহাৰ গ্ৰহণ আৰু জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি কিছু মিশ্ৰিত প্ৰভাৱ পৰিব বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত কঠিন পথো সহজ হৈ পৰিব অৰ্থাৎ আজি কৰ্কট ৰাশি জাতকৰ বিষয়ে কৈছে যে আজি আপোনাৰ দিনটো মিশ্ৰিত প্ৰভাৱ পৰিব বুলি কৈছে আৰু আপুনি বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনা মতে যদি চলে তেন্তে আপোনাৰ মানে আজি পথটো সহজ হৈ পৰিব বুলি কৈছে ধৈৰ্যৰে কৰা কামো আজি শুভফল দিব কৈছে যে আপুনি আজি যদি ধৈৰ্যৰে যি কামেই নকৰক কিয় তাৰ আপুনি শুভ ফল পাব বুলি কৈছে কোনো কামৰ পৰা আকাংক্ষিত ফলাফল নাপালে খিংখিঙতা হ'ব পাৰে অৰ্থাৎ আজি আপুনি কামৰ পৰা আকাংক্ষিত ফল নাপালে আপোনাৰ স্বভাৱত খিংখিঙতা বা জেদ হ'ব পাৰে বুলি কৈছে যিকোনো সঁজুলি বিকল হ'লে আজি বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে বা বৃহৎ খৰচ হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ আপোনাৰ আজি ব্যৱসায়ত যদি কোনো সঁজুলি বিকল হৈ পৰে তেন্তে আপোনাৰ বৃহৎ খৰচ হ'ব বুলি কৈছে গতিকে এইখিনি সময় আপুনি ধৈৰ্যৰে কটাব লাগিব
ব্যৱসায়ত নতুন পৰিকল্পনা কৰিবলৈ সময় পক্ষত নহয়, গতিকে কেৱল বৰ্তমানৰ কাম-কাজতহে গুৰুত্ব দিয়ক। অৰ্থাৎ আপুনি ব্যৱসায়ত যি নতুন পৰিকল্পনা কৰিবলৈ ওলাইছে সেই পৰিকল্পনা আজি কাৰ্যকৰী কৰাৰ বাবে সময় অনুকূল নহয় বুলি কৈছে। গতিকে বৰ্তমানৰ যি কাম-কাজ আছে তাতেই আপুনি গুৰুত্ব দি থাকক। মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পাৰে আৰু কৈছে যে আপোনাক পৰামৰ্শ দিছে যে আপুনি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাৰ বাবে আজি দিন ভাল বুলি কৈছে। এই সময়ত অতিৰিক্ত কামৰ বোজাৰ বাবে কৰ্মৰত মহিলাসকলে কিছু মানসিক চাপৰ সন্মুখীন হ'ব লাগিব। অৰ্থাৎ এই সময়ত কৈছে যে আপুনি যদি অতিৰিক্ত কামৰ বোজা লয় তেন্তে কৰ্মৰত যিসকল মহিলা আছে তেওঁলোকৰ মানসিক চাপৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মতামত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত উপকাৰী বুলি প্ৰমাণিত হ'ব। ইয়াৰ উপৰিও মনোৰঞ্জন সম্পৰ্কীয় কিছু অনুষ্ঠানো কৰিব পাৰিব। অৰ্থাৎ পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আপোনাৰ মতামত আপোনাৰ উপকাৰী হ'ব বুলি কৈছে। আৰু ইয়াৰ উপৰিও আপুনি পৰিয়ালত কিছু মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানো কৰিব পাৰে বুলি কৈছে। অত্যাধিক কামৰ বোজা আৰু ভাগৰুৱা হোৱাৰ বাবে ৰক্তচাপ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে। যোগ ধ্যান কৰিলে শান্তি পাব। অৰ্থাৎ আজি আপোনাৰ কামৰ বোজা আৰু ভাগৰুৱা হোৱাৰ বাবে আপোনাৰ ৰক্তচাপজনিত সমস্যা বাঢ়িব পাৰে বুলি কৈছে। গতিকে আপুনি যোগ আৰু ধ্যান কৰিলে শান্তি পাব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা উত্তেজনা নোহোৱা হৈ যাব আৰু আশাৰ নতুন ৰশ্মি ওলাই আহিব। অৰ্থাৎ আজি কৈছে যে সিংহ ৰাশি জাতকসকলে কিছুদিন ধৰি বা অতীতত যি উত্তেজনা হৈ আছিলে বা সমস্যা হৈ আছিলে সেইবোৰ আজি নোহোৱা হৈ যাব বুলি কৈছে। আৰু কৈছে যে নতুন আশাৰ ৰেঙনি আপোনাৰ প্ৰকাশ পাব বুলি কৈছে। সম্পত্তি আৰু বিতৰণ সম্পৰ্কীয় কাম-কাজ অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত সমাধান হ'ব। অৰ্থাৎ যি সম্পত্তি আৰু বিতৰণ সম্পৰ্কীয় কাম-কাজ আছিলে সেইবোৰ আপোনাৰ অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনাৰ সমাধান হ'ব বুলি কৈছে। বিত্তীয় সম্পৰ্কীয় যিকোনো কাম নিজে কৰক আৰু কৈছে যে আপুনি যিবোৰ বিত্তীয় সম্পৰ্কীয় কাম আছে সেইবোৰ নিজেই কৰাৰ চেষ্টা কৰক বুলি কৈছে। অতিমাত্ৰা চিন্তা কৰাৰ বাবে পৰিস্থিতি হাতৰ পৰা ওলাই যাব পাৰে, গতিকে তৎক্ষণাত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। পুৰণি নেতিবাচক কথাই আপোনাৰ বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব। অৰ্থাৎ কৈছে যে আজি আপুনি অতিমাত্ৰা চিন্তা কৰিলে আপোনাৰ যিবোৰ পৰিস্থিতি আছে সেইবোৰ হাতৰ পৰা ওলাই যাব পাৰে বুলি কৈছে। গতিকে যি সিদ্ধান্ত লয় সেইবোৰ তৎক্ষণাতে কৰাৰ কাৰণে আপোনাক পৰামৰ্শ দিয়া হৈছে। আৰু যিবোৰ পুৰণি নেতিবাচক কথাৰ বাবে আপোনাৰ বৰ্তমানৰ আপোনাৰ যি পৰিস্থিতি আছে তাত যাতে প্ৰভাৱিত নহয় সেইটো আপুনি লক্ষ্য কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ মনোবল কমি যাব, যাৰ প্ৰভাৱ পৰিব পাৰস্পৰিক সম্পৰ্কটো। অৰ্থাৎ কৈছে যে এইবোৰ যদি আপোনাৰ অধিপত্য বিস্তাৰ কৰে সমস্যাবোৰে তেন্তে আপোনাৰ মনোবল কমি যাব বুলি কৈছে আৰু যাৰ প্ৰভাৱ আপোনাৰ পৰিয়ালতো পৰিব বুলি কৈছে। ব্যৱসায়ত কৰা কামত বাধা আহিব পাৰে। প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ প্ৰতি অসাৱধান নহ'ব। অৰ্থাৎ কৈছে যে ব্যৱসায়ত আপোনাৰ কামত বাধা আহিব বুলি কৈছে আৰু প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব বুলি কৈছে। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহ হোৱাৰ সম্ভাৱনা আছে আৰু কৈছে যে আপোনাৰ আজি ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আপোনাৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। বেছি অসাৱধান হোৱাটো ভাল নহ'ব। বাহনখন সাৱধানে চলাবলৈ চেষ্টা কৰক আৰু কৈছে যে আজি আপুনি কোনো কামতে অসাৱধান নহ'ব আৰু বিশেষকৈ বাহনখন চলোৱাৰ সময়ত সাৱধানে চলাব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে সেউজীয়া। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি অতি সুখদায়ক হ'ব। অৰ্থাৎ আজি কন্যা ৰাশি জাতকৰ বাবে কৈছে যে আজিৰ দিনটো আপোনাৰ অতি সুখদায়ক হ'ব বুলি কৈছে আৰু কৈছে যে ৰাজনীতি বা প্ৰভাৱশালী ব্যক্তিৰ পৰাও আপুনি কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ যিসকল ৰাজনৈতিক ব্যক্তি আছে, চিনাকি বা প্ৰভাৱশালী ব্যক্তি আছে তেওঁলোকৰ পৰাও আপুনি বিশেষ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে বুলি কৈছে। নিজৰ সম্পূৰ্ণ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ নিজৰ কামত ব্যৱহাৰ কৰক। অৰ্থাৎ কৈছে যে আপোনাৰ যিবোৰ সামৰ্থ্য আছে আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি নিজৰ কামত মনোনিৱেশ কৰাৰ কাৰণে চেষ্টা কৰক বুলি কৈছে। আপুনি নিশ্চয় সফলতা লাভ কৰিব। আনৰ বিষয়ত একেবাৰে হস্তক্ষেপ নকৰিব। অৰ্থাৎ আজি আপুনি কোনো ব্যক্তিয়ে সিহঁতৰ কামত হস্তক্ষেপ নকৰিবৰ কাৰণে পৰামৰ্শ দিয়া হৈছে আৰু এই হস্তক্ষেপ কৰিলে আপোনাৰ লোকচানৰ সন্মুখীন হ'ব পাৰে বা মানহানি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। এই সময়ত আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপৰ গুৰুত্ব সহকাৰে আৰু নিবিড়ভাৱে মূল্যায়ন কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপোনাৰ যি ব্যৱসায়িক কাৰ্যকলাপ আছে সেইবোৰত আপুনি মূল্যায়ন কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। কিবা বিঘিনি বা আনটো হ'ব পাৰে বা কৈছে যে আপোনাৰ ব্যৱসায়ত আপোনাৰ কিছু বিঘিনি ঘটিব পাৰে বুলি কৈছে। বৰ্তমানৰ পৰিৱেশত বিশেষ লাভৰ আশা নকৰিব
আৰু কৈছে যে আপুনি বৰ্তমানৰ যি পৰিৱেশ আছে বা পৰিস্থিতি চলি আছে তাত আপুনি বিশেষ আশা কৰাৰ প্ৰয়োজন নাই বুলি কৈছে। অত্যাধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে অশান্তি থাকিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে পৰিয়ালৰ পৰিৱেশ সুখী আৰু ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত আজি পাৰস্পৰিক সম্প্ৰীতিৰ বাবে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে। আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। ব্যায়াম আৰু যোগাসনৰ দৰে কামত মনোনিৱেশ কৰক। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আজি আপুনি ব্যায়াম আৰু যোগাসনত মনোযোগ দিয়ক আৰু লগতে কৈছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপুনি যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি মিশ্ৰিত ফলাফলৰ সৈতে দৈনন্দিন ৰুটিন থাকিব, কিন্তু সংগঠিত হৈ পৰিস্থিতি বহু পৰিমাণে আপোনাৰ অনুকূল কৰি তুলিব পাৰিব। অৰ্থাৎ আজি তুলা ৰাশি জাতকৰ বাবে মিশ্ৰিত ফলাফলৰ দিন হ'বলৈ গৈ আছে বুলি কৈছে। আৰু আপোনাক কৈছে যে আজি আপুনি সংগঠিত হৈ থাকিলে পৰিস্থিতি বহু পৰিমাণে আপোনাৰ পক্ষত আনিব পাৰিব বুলি কৈছে। যিকোনো পেণ্ডিং পে'মেণ্ট লাভ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। অৰ্থাৎ আজি আপুনি যদি কোনো ধৰণৰ বাকী থকা পে'মেণ্ট লাভ কৰে তেন্তে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব বুলি কৈছে। পুৰণি নেতিবাচক কথাবোৰে আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু বৰ্তমানৰ কাম কাজতে নিমগ্ন হৈ থাকিব আৰু যিকোনো ঠাইতে বিনিয়োগ বা ঋণ দিয়াৰ পৰা বিৰত থাকক। অৰ্থাৎ আজি কৈছে যে আপুনি পুৰণি যিবোৰ নেতিবাচক কথা আছিলে বা বিষয় আছিলে সেইবোৰ আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব বুলি কৈছে। আৰু কৈছে যে বৰ্তমানৰ কাম কাজত আপুনি নিমগ্ন হৈ থাকক বা মনোযোগ দি থাকক বুলি কৈছে। আৰু যিকোনো ঠাইতে আজি বিনিয়োগ নকৰিব আৰু কাকো আজি ধন ধাৰে নিদিব। ব্যৱসায়ত কিছু পৰিৱৰ্তন হ'ব আৰু আপুনিও অনুকূল ফলাফল পাব। অৰ্থাৎ কৈছে যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু পৰিৱৰ্তন আহিব বুলি কৈছে আৰু আপুনি অনুকূল ফলাফল পাব বুলি কৈছে। যোগাযোগৰ উৎসৰ পৰা নতুন চুক্তি লাভ কৰিব। কোনো এটা বিষয়ক লৈ কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে তৰ্ক হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যোগাযোগৰ উৎসৰ পৰা নতুন চুক্তি আহিব বুলি কৈছে আৰু কোনো বিষয় এটাক লৈ আপুনি সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে আপোনাৰ তৰ্ক হ'ব পাৰে বুলি কৈছে। গতিকে এই সময়ত এই সমস্যাবোৰৰ প্ৰতি অতি ধৈৰ্যৰে সমাধান কৰিব লাগিব। ঘৰত শান্তি থাকিব। আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাৰ মনোবল বজাই ৰাখিব। অসাৰ প্ৰেমৰ সম্পৰ্কত গুৰুত্ব নিদিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত শান্তি আৰু জীৱনসংগীৰ লগত আপোনাৰ পাৰস্পৰিক সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। আৰু কৈছে যে অসাৰ প্ৰেমৰ সম্পৰ্কত আপুনি আজি গুৰুত্ব নিদিব। অত্যাধিক ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। সুস্থ হৈ থাকিবলৈ আপুনি নিজৰ বাবেও কিছু সময় উলিয়াব লাগিব। অৰ্থাৎ আপুনি আজি ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে বুলি কৈছে। গতিকে সুস্থ হৈ থাকিবলৈ আপুনি নিজৰ বাবে কিছু সময় উলিয়াই লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থান আপোনাৰ শ্ৰেষ্ঠ দিয়াৰ পক্ষত আছে। আপোনাৰ পৰিকল্পনাসমূহ গোপনীয়ভাৱে ৰূপায়ণ কৰি থাকিব। অলপ সাৱধানতা অৱলম্বন কৰিলে আপোনাৰ পৰিকল্পনা আৰু কাম সফল হ'ব। অৰ্থাৎ বৃশ্চিক ৰাশি জাতকৰ কৈছে যে গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে বুলি কৈছে আৰু আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ আপুনি গোপনীয়তা অৱলম্বন কৰিব লাগিব বুলি কৈছে। এনে কৰিলে আজি আপোনাৰ পৰিকল্পনা আৰু কাম সফল হ'ব বুলি কৈছে। নিজৰ সাফল্যৰ আনন্দত অসাৱধান হোৱাটো ঠিক নহ'ব। হঠাৎ সন্মুখত কিবা বিপদৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আজি কৈছে যে নিজৰ সাফল্যৰ বাবে আপোনাৰ আনন্দত অসাৱধান হোৱাটো আপোনাৰ বাবে ভাল নহয় বুলি কৈছে। হঠাতে কিছু বিপদ আহিব পাৰে বুলি কৈছে। আয়ৰ উৎস বৃদ্ধি পাব যদিও একে সময়তে অতিৰিক্ত খৰচৰ বাবে সঞ্চয় সম্ভৱ নহ'ব। অৰ্থাৎ আজি আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব যদিও আপুনি অতিৰিক্ত খৰচৰ বাবে আপোনাৰ সঞ্চয় নহ'ব বুলি কৈছে। ব্যৱসায়ত চলি থকা বাধাবোৰ দূৰ হ'ব, পৰিস্থিতি ভাল হ'ব। আমদানি আৰু ৰপ্তানিৰ দৰে কাম কাজত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। অৰ্থাৎ আজি ব্যৱসায়ত চলি থকা যিবোৰ সমস্যা আছে সেইবোৰ দূৰ হ'ব বুলি কৈছে আৰু লগতে কৈছে যে ব্যৱসায়িক পৰিস্থিতি ভাল হ'ব আৰু যিসকলে আমদানি আৰু ৰপ্তানিৰ দৰে কাম কাজত আছে তেওঁলোকৰ আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে। আপোনাৰ কামত কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰা উপযুক্ত সহায় পাব। অৰ্থাৎ আপোনাৰ ব্যৱসায়ত যিসকল কৰ্মচাৰী আৰু সহকৰ্মী আছে তেওঁলোকৰ পৰা আপুনি উপযুক্ত সহায় পাই থাকিব বুলি কৈছে। বিবাহিত জীৱনত কিছুমান বিসংগতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক।
অৰ্থাৎ কৈছে যে আপোনাৰ আজি বিবাহিত জীৱনত কিছু বিসংগতি পূৰ্ণ হ'ব পাৰে বুলি কৈছে আৰু কৈছে যে পৰিস্থিতি আপুনি সাৱধানতে অৱলম্বন কৰিব লাগিব আৰু কৈছে যে অহাৰ প্ৰেমত আপুনি সম্পৰ্কৰ পৰা আঁতৰি থাকক স্বাস্থ্য আজি ভালেই হ'ব কিন্তু সমস্যাৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সৃষ্টি হ'ব পাৰে আৰু কৈছে যে আপোনাৰ আজি স্বাস্থ্য ভালেই থাকিব কিন্তু কিছু সমস্যাৰ বাবে আপোনাৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6 এতিয়া ধনুৰাশি জাতকৰ আজি জীৱনৰ প্ৰতি আপোনাৰ ইতিবাচক মনোভাৱে আপোনাৰ প্ৰতিপত্তি বৃদ্ধি কৰিব অৰ্থাৎ ধনুৰাশি জাতকৰ আজি জীৱনৰ প্ৰতি থকা ইতিবাচক মনোভাৱে আপোনাৰ প্ৰতিপত্তি বৃদ্ধি কৰিব বুলি কৈছে বা আপোনাৰ সন্মান বৃদ্ধি কৰিব বুলি কৈছে আপোনাৰ জীৱন যাপন আৰু কথা কোৱা পদ্ধতিয়ে মানুহক দৃষ্টি আকৰ্ষণ কৰিব সমাজত আপোনাৰ ভাৱমূৰ্তিও অধিক উন্নত হ'ব অৰ্থাৎ আজি কৈছে যে আপোনাৰ যি জীৱন যাপন আছে বা কথা কোৱাৰ পদ্ধতি আছে তাৰ প্ৰতি আপোনাৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি কৈছে আৰু সমাজত আপোনাৰ ভাৱমূৰ্তি অধিক উন্নত হ'ব বুলি কৈছে নেতিবাচক বন্ধুৰ কোনো পৰামৰ্শক বিশ্বাস নকৰিব আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আৰু আজি কৈছে যে আপোনাৰ কোনো নেতিবাচক বন্ধুৰ আজি পৰামৰ্শ আপুনি বিশ্বাস নকৰিব আৰু নিজৰ সামৰ্থ্যৰ ওপৰত আপুনি বিশ্বাস ৰখাৰ মানে যত্ন লওক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক সমস্যাৰ পৰা সকাহ পাব অৰ্থাৎ আপোনাৰ যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ যদি আপুনি নিয়ন্ত্ৰণ কৰে তেন্তে আপুনি আৰ্থিক সমস্যাৰ পৰা সকাহ পাব বুলি কৈছে ব্যৱসায়িক স্থানত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক আজি কিছু নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ আজি আপোনাক কৈছে যে ব্যৱসায়িক স্থানত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰি ৰাখক বুলি কৈছে আৰু লগতে কৈছে যে আজি কিছু নতুন অৰ্ডাৰ পোৱাৰো সম্ভাৱনা আছে বুলি কৈছে ইয়াৰ উপৰিও আপোনাৰ সামগ্ৰীৰ উৎকৃষ্ট মানদণ্ডই কামৰ লগতে লাভৰ পথো মুকলি কৰি দিব অৰ্থাৎ আপোনাৰ যি মানে ব্যৱসায়িক সামগ্ৰী আছে সেইবোৰৰ যদি উৎকৃষ্ট মানদণ্ডৰ হয় তেন্তে আপোনাৰ কামৰ লগতে লাভৰ পথো মুকলি হ'ব বুলি কৈছে গতিকে আপোনাৰ যি ব্যৱসায়িক সামগ্ৰী আছে সেইবোৰৰ মানদণ্ড উন্নত কৰাৰ যত্ন কৰক স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিব প্ৰেম বিবাহৰ প্ৰতি আগ্ৰহী লোকে হয়তো ভাল খবৰ পাব অৰ্থাৎ আজি কৈছে যে স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিব বুলি কৈছে আৰু প্ৰেম বিবাহৰ প্ৰতি আগ্ৰহী থকা লোকসকলে আজি ভাল খবৰ লাভ কৰিব বুলি কৈছে খাদ্যাভ্যাস আৰু জিৰণি লোৱাৰ অভ্যাস নিশ্চয়কৈ ৰাখিব কিছু আভ্যন্তৰীণ দুৰ্বলতাৰ বাবে ভৰিৰ বিষৰ সমস্যা অনুভৱ কৰিব পাৰে অৰ্থাৎ আজি কৈছে যে আপুনি খাদ্যাভ্যাস আৰু জিৰণি লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু কিছু আভ্যন্তৰীণ দুৰ্বলতাৰ বাবে আপোনাৰ ভৰিৰ বিষৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া মকৰ ৰাশি জাতকৰ আজি যদি আপুনি ক'ৰবাত টকা দিছে তেন্তে ঘূৰাই পাবলৈ চেষ্টা কৰক কাৰণ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে অৰ্থাৎ মকৰ ৰাশি জাতকসকলৰ কৈছে যে যদি আপুনি কাৰোবাক টকা দিছে তেন্তে আপুনি আজি সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে কাৰণ আপোনাৰ গ্ৰহৰ অৱস্থান আজি অনুকূল হৈ আছে বুলি কৈছে বিত্ত সম্পৰ্কীয় কামত ইতিবাচক ফলাফল পাব অতি চিন্তাশীল সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনাৰ কাম কাজ সংগঠিত হৈ থাকিব অৰ্থাৎ আপোনাৰ আজি কৈছে যে বিত্ত সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ আপোনাৰ ইতিবাচক ফলাফল দিব বুলি কৈছে আৰু আপুনি অতি চিন্তাশীলভাৱে যদি সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে আপোনাৰ কাম কাজ সংগঠিত হৈ থাকিব যিকোনো ধৰণৰ বিনিয়োগ এতিয়াৰ বাবে পিছুৱাই দিয়াটোৱে ভাল হ'ব কাৰণ ক্ষতিৰ সম্ভাৱনা আছে অৰ্থাৎ আজি আপোনাক কৈছে যে আপুনি যিবোৰ বিনিয়োগ সম্পৰ্কীয় কাম আছে সেইবোৰ আজি পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে নহ'লে ক্ষতিৰ সম্ভাৱনা আছে বুলি কৈছে আন কামত ব্যস্ত থকাৰ লগতে ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰতো চকু ৰাখিব অৰ্থাৎ আপোনাৰ ব্যক্তিগত কামৰ বাহিৰেও আপুনি ল'ৰা ছোৱালীৰ কাম কাজতো আপুনি চকু ৰাখিব লাগিব সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক অৰ্থাৎ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপুনি সৰু সৰু যিবোৰ নেতিবাচক কথা আছে সেইবোৰ আপুনি আওকাণ কৰি চলিব লাগিব কৰ্মক্ষেত্ৰৰ সঠিক ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত উপস্থিত থকাটো অতি প্ৰয়োজনীয় হ'ব কৰ্মচাৰীৰ সহযোগত আপোনাৰ কাম সম্পূৰ্ণ হৈ থাকিব অৰ্থাৎ কৰ্মক্ষেত্ৰত আপুনি সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ আপুনি উপস্থিত থকাটো প্ৰয়োজনীয় হ'ব কৰ্মচাৰীৰ সহযোগত আপোনাৰ কাম সম্পূৰ্ণ হৈ থাকিব বুলিও কৈছে কিন্তু প্ৰতিযোগিতাও থাকিব এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আপোনাক আমনি কৰিব পাৰে আৰু কৈছে যে আজি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰতিযোগিতা থাকিব বুলি কৈছে আৰু এজন কৰ্মচাৰীৰ বাবে আপোনাৰ ব্যৱসায়ত সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে বিবাহিত জীৱন মধুৰতাপূৰ্ণ হ'ব আৰু পৰিয়ালৰ ব্যৱস্থাটো সুখদায়ক থাকিব বুলি কৈছে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব এলাৰ্জি বা প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে সমস্যা হ'ব পাৰে অৰ্থাৎ আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব এলাৰ্জি আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1
এতিয়া কুম্ভ ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ ইচ্ছামতে পাৰ হ'ব অৰ্থাৎ আজি কৈছে যে কুম্ভ ৰাশি জাতকসকলৰ দিনটো নিজৰ ইচ্ছামতে পাৰ কৰিব পাৰিব বুলি কৈছে এজন বিশেষ আত্মীয় ঘৰত উপস্থিত হ'ব বহুদিনৰ মূৰত সকলোৱে ইজনে সিজনক লগ পোৱাৰ পিছত মানসিক চাপমুক্ত আৰু সুখী অনুভৱ কৰিব অৰ্থাৎ আপোনাৰ আজি বিশেষ কোনোবা আত্মীয় ঘৰত উপস্থিত হ'ব পাৰে বুলি কৈছে আৰু বহুদিনৰ মূৰত সকলোৱে ইজনে সিজনক লগ পোৱাৰ পিছত মানসিক চাপমুক্ত অনুভৱ কৰিব বুলি কৈছে কিছুমান গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা হ'ব কেতিয়াবা নেতিবাচক পৰিস্থিতিয়ে আপোনাক অধিপত্য বিস্তাৰ কৰিব পাৰে আবেগিকভাৱে শক্তিশালী হৈ থাকক অৰ্থাৎ আপোনাৰ কেতিয়াবা নেতিবাচক পৰিস্থিতিয়ে আপোনাক অধিপত্য বিস্তাৰ কৰিব পাৰে বুলি কৈছে গতিকে আপুনি আবেগিকভাৱে শক্তিশালী হৈ থকাৰ যত্ন কৰক কাৰোবাৰ মধ্যস্থতাত বিবাদিত সম্পত্তি সম্পৰ্কীয় বিষয়বোৰ সমাধান কৰিবলৈ চেষ্টা কৰক অৰ্থাৎ আপোনাৰ যদি সম্পত্তি সম্পৰ্কীয় কিবা বিবাদ চলি আছে তেন্তে কাৰোবাৰ মধ্যস্থতাত সেইবোৰ সমাধান কৰাৰ চেষ্টা কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে কৰ্মক্ষেত্ৰত কিছু সমস্যা আৰু বিঘিনি ঘটিব সেইবোৰ নিজৰ উপস্থিতি আৰু অধিপত্য বজাই ৰাখিব লাগিব অৱশ্যে কৰ্মচাৰীৰ প্ৰতি বিশ্বাস আৰু মৰম ৰাখিলে আপোনাৰ সমস্যা কমি যাব অৰ্থাৎ আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে সেইবাবে আপুনি নিজৰ কৰ্মস্থানত উপস্থিত থকাটো বাধ্যতামূলক কৰিব লাগিব আৰু কৰ্মচাৰীৰ প্ৰতি বিশ্বাস আৰু মৰম ৰাখিলে আপোনাৰ সমস্যাবোৰ সমাধান পাব বুলি কৈছে ঘৰখনত এক সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰখন সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব বুলি কৈছে স্বাস্থ্য ভালেই থাকিব কিন্তু কেতিয়াবা আপোনাৰ বিক্ষিপ্ত মানসিক অৱস্থাই আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে অৰ্থাৎ আজি কৈছে যে আপোনাৰ স্বাস্থ্য ভালেই থাকিব বুলি কৈছে কিন্তু কেতিয়াবা আপোনাৰ মানসিক ব্যৱস্থাৰ বাবে আপোনাৰ কৰ্মক্ষমতাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3 এতিয়া মীন ৰাশি জাতকৰ আজি ফোন কল বা মিডিয়াৰ জৰিয়তে নতুন কিছু তথ্য লাভ কৰিব বন্ধু বান্ধৱীৰ সহযোগিতা আৰু আপোনাৰ বিশ্বাসে সাহস অধিক বৃদ্ধি কৰিব অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ মিডিয়া বা ফোন কলৰ জৰিয়তে আপুনি নতুন তথ্য লাভ কৰিব পাৰে বুলি কৈছে আৰু বন্ধু বান্ধৱীৰ সহযোগিতাই আপোনাক সাহস আৰু মানসিকভাৱে শান্তি দিব বুলি কৈছে কিছুমান মূল্যৱান বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা আজি হ'ব মুঠতে গোটেই দিনটো সুখৰ হ'ব অৰ্থাৎ আজি কৈছে যে আপোনাৰ কিছু মূল্যৱান বস্তু ক্ৰয় কৰাৰ বাবে আপুনি আজি দিনটো অতিবাহিত কৰিব বুলি কৈছে আৰু দিনটো আপোনাৰ সুখৰ হ'ব বুলি কৈছে যিকোনো প্ৰতিকূল পৰিস্থিতিত সাহস হেৰুৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰি উলিয়াওক আৰু আপোনাৰ ব্যক্তিগত বিষয়ত কাকো হস্তক্ষেপ কৰিব নিদিব অৰ্থাৎ আপোনাৰ যিকোনো আজি প্ৰতিকূল পৰিস্থিতিৰ বাবে আপুনি সাহস হেৰুৱাব নালাগে বুলি কৈছে তাৰ সমাধান বিচৰাৰ আপুনি পৰিকল্পনা কৰক বা বিকল্প পদ্ধতি উলাওক আৰু আপোনাৰ ব্যক্তিগত বিষয়ত কাকো আজি হস্তক্ষেপ কৰিব নিদিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আপোনাৰ বাবে ঘনিষ্ঠ কোনোবাই বিপদৰ কাৰণ হ'ব পাৰে আপোনাৰ ভিতৰত ইগো সদৃশ পৰিস্থিতি আহিব নিদিব অৰ্থাৎ আজি আপোনাৰ কৈছে যে কোনোবা ঘনিষ্ঠ আত্মীয়ৰ বাবে আপুনি বিপদত পৰিব পাৰে গতিকে আপোনাৰ ভিতৰত যি ইগো সদৃশ পৰিস্থিতি আছে সেইবোৰ আহিব নিদিব ব্যৱসায়িক স্থানত কৰা কঠোৰ পৰিশ্ৰমৰ ফলত উপযুক্ত ফলাফল পাব অৰ্থাৎ কৈছে যে ব্যৱসায়িক স্থানত আপুনি কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি উপযুক্ত ফলাফল পাব বুলি কৈছে আৰু লগতে কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে পৰিস্থিতি ভাল হৈ থাকিব পাৰিবাৰিক ব্যৱস্থা সুখ আৰু শান্তিৰে পূৰ্ণ হ'ব পুৰণি বন্ধু এজনৰ লগত হঠাৎ লগ পোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ আজি কৈছে যে পাৰিবাৰিক সম্পৰ্কত মধুৰতা থাকিব আৰু লগতে সুখদায়ক হ'ব বুলি কৈছে আৰু পুৰণি বন্ধু এজনক যদি হঠাতে লগ পায় তেন্তে আপোনাৰ পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব যিকোনো পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যা পুনৰ হ'ব পাৰে ঘৰুৱা উপায়েৰে আপুনি সুস্থ হৈ থাকিব অৰ্থাৎ আজি কৈছে যে যিকোনো আজি পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে বুলি কৈছে ঘৰুৱা উপায়েৰে আপুনি সুস্থ হৈ পৰিব পাৰিব বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8 আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব